নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। আজি ভিডিঅ'টো আমাৰ TARLৰ অনলাইন এছেছমেণ্ট সম্পৰ্কে যিটো আমি শিক্ষা সেতু এপত আপডেট কৰিব লাগে। তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকৰ শিক্ষা সেতু এপখন আপডেট আছে নে নাই সেইটো চাই ল'ব। যদি নাই আপডেট কৰাই ল'ব। যদি আপডেট আছে তেনেহ'লে এপখন অ'পেন কৰক। ওপৰত লেফ্ট ছাইডত যি তিনিটা আছে সেইটোত যাব, গৈ ডাউনলোড অল ক্লাছেছ ইনফোত যাব। তাত গৈ আপডেট ক্লাছেছ বুলি পাব ৰাইট ছাইডত ওপৰত, তাত এবাৰ ক্লিক কৰিব। কৰাৰ পিছত ক্লাছ ৱাইজ ডাটাখিনি ডাউনলোড হৈ যাব আপোনাৰ হেণ্ডছেটত। তাৰ পিছতো যদি এই ধৰণৰ ৰেড মাৰ্ক হৈ থাকে, বাকীকেইটা গ্ৰীণ হ'ল, এটা বা দুটা যদি ৰেড মাৰ্ক হৈ থাকে তেনেহ'লে ৰিজেনাৰেট যিটো আছে গ্ৰুপ চেট সেইটো এবাৰ ক্লিক কৰিব। এইটো কৰাৰ পিছত অলপ টাইম ল'ব পাৰে, অলপ ধৈৰ্য সহকাৰে বহিব। এইখন হৈ যোৱাৰ পিছত সম্ভৱতঃ হয়তো সেই ৰেড মাৰ্কটো নাথাকিব, বা ইনকেছ যদি থাকে তেনেহ'লে কি কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক জনাই আছোঁ। গতিকে এইখিনি হৈ যোৱাৰ পিছত ইয়াত 10 মিনিটছ আপোনালোকৰ কাৰণে টাইম ল'ব। সেইখিনি টাইম আপুনি পৰাপক্ষত ৱেইট কৰিব, আৰু যদি নোৱাৰে তেনেহ'লে বা 10 মিনিটছৰ পিছত যদি নহয় তেনেহ'লে ওপৰত যি ৰিপৰ্ট চাৰ্ট আপডেট আছে লেফ্ট ছাইডত ওপৰত আছিলে সেই তাত টিপি দি পেলাই কামখিনি কৰি ল'ব। সেইখিনি কৰাৰ পিছত যাব তলত ক্লাছেছ ডাউনলোডেড ছাকচেছফুলি আহিব, মানে যিটো ডাটা আপোনাৰ ইয়াত আছে সেইখিনি ডাউনলোড হৈ যাব মানে পৰ্টেলত। ডাউনলোড হৈ যোৱাৰ পিছত এতিয়া আপোনাৰ কাম হ'ল কি, TRLত আপুনি গৈ অনলাইন এছেছমেণ্টত গৈ পেলাই ইয়াত যি আপোনাৰ টোটাল ষ্টুডেণ্ট আছে আৰু যিমান বহিছে, যিহেতু আপুনি আগতেও কৰিছে আপুনি জানে, সেই হিচাপত এটাৰ পিছত এটা কমাণ্ডে আপুনি ফিল আপ কৰি যাব লাগিব। প্ৰথমতে লেংগুৱেজ, তাৰপিছত এৰিথমেটিক। এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে এইবাৰ যিহেতু অনলাইন এছেছমেণ্ট, গতিকে এইবাৰ কি আছে আমাৰ বনাছৰ যিটো ষ্টুডেণ্টৰ সংখ্যা হ'ব লাগে বনাছ লেভেলৰ, সেই বনাছ লেভেলত আপুনি এইবাৰ 0 হ'ব নালাগে। 0 মিনছ যদি কোনো ষ্টুডেণ্ট আছে ষ্টৰী লেভেলৰ ভাল, তেখেতক আপুনি বনাছত মাৰ্ক দিব পাৰিব। এজ পাৰ ফৰ্মেট এইখনে আছে। গতিকে এইবাৰ বনাছতো আপুনি দিব পাৰিব। আৰু লাষ্ট টাইম মিডলাইন এছেছমেণ্টত কিন্তু বনাছত দিব দিয়া নাছিলে, কিন্তু এইবাৰ অনলাইনত বনাছত দিব দিছে, মানে দিব পাৰিব আপোনালোকে, নিশ্চয় এইখিনি জানে। গতিকে সেই হিচাপে আপোনালোকে এই ডাটাখিনি যিহেতু আগতেও কৰিছে যাতে ভুল নহয়, তাৰ কাৰণে অলপ মানে সাৱধানে কামখিনি কৰিব লাগিব আমাৰ, মানে হিচাপত কামখিনি আপোনালোকে হিচাপটো মিলাই ল'ব। আৰু যেতিয়া কামখিনি কৰি যাব তেতিয়া এটা বস্তু লক্ষ্য কৰিব, যিটো আমাৰ বেছলাইন এছেছমেণ্টত কিছু ভুল হৈছিলে যে আমি বনাছৰ ষ্টুডেণ্টকেইটা ছেপাৰেটকৈ কাউণ্ট কৰিছিলোঁ। গতিকে বনাছৰ ষ্টুডেণ্টকেইটা আমি ছেপাৰেটকৈ কাউণ্ট কৰিব নালাগে, সেইটো আমি এজ এ হোল লৈ ল'ম, মানে ষ্টৰী লেভেলৰ যিমানখিনি ষ্টুডেণ্ট আছে সেইখিনিয়ে থাকিব। ঠিক এইদৰে আপুনি এটাৰ পিছত এটা কাম কৰি ছেভ কৰি যাব, এই ধৰণে আপোনাৰ ডাটাখিনি ছেভ হৈ যাব। এতিয়া এইটো হ'লনে নাই সেইটো চাব হ'লে আপুনি এডিট বা ভিউ যিটো অপশ্যন আছে তাত গৈ আপুনি টিপি দিলে ভিউত গ'লে এই ধৰণে ডিটেইলখন চাব পাৰিব। তাৰমানে আপোনাৰ ডাটাখন ছাকচেছফুলি আপডেট হৈছে। ইনকেছ যদি নহয় সেইটো আপুনি পিছত আকৌ এবাৰ ট্ৰাই কৰিব।